হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, মোৰ নাম ৰাজীৱ দাস আৰু মাইণ্ড স্পাৰ্ক একাডেমীলৈ চবকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ মেথছ। তাৰে আমি আজি অনুশীলনী 2 পৰা সমাধানবিলাক কৰিম। তোমালোকে প্ৰথমতে নিজৰ টেবুলত বহি ল'বা আৰু কিতাপ বহি ওলাই লোৱা। অনুশীলনী 2A পেজ নাম্বাৰ 33। প্ৰথম প্ৰশ্নটো চোৱা, কি দিয়া আছে আমাক? পূৰণ কৰা। অৰ্থাৎ এইবিলাক সংখ্যা আমি পূৰণ কৰি তাৰ পূৰণফলবিলাক উলিয়াব লাগিব। আমি প্ৰথমতে 1 নম্বৰটো চাওঁ আহা এতিয়া। এক নম্বৰ সলিউশ্যন, তাৰে 1 নম্বৰটো। প্ৰথমতে কৈছে আমাক যে 4ক 2/3 পূৰণ কৰে। 4 আছে, সেই 4ক পূৰণ কৰিব লাগে 2/3। ঠিক আছে, ইয়াৰ নিয়মটো হ'ল লব আৰু লব পূৰণ, হৰ আৰু হৰ পূৰণ। তো ওপৰত লব আছে আমাৰ 4 পূৰণ 2, 2টা আমি পূৰণ কৰি দিম, 4 পূৰণ 2। তলত হৰ অকল 3 আছে, গতিকে 3টো বহাই দিয়া। ইয়াতে চাব গ'লে 1 এটা আছে, কিন্তু 1টোতো কোনো কাম নাই। ধৰা 4/1 ইনটু 2/3। ঠিক আছে, তো একেৰে 4 হৰণ দিলে বা 2 হৰণ দিলে সেইটোৱে পাম, গতিকে 1টো ইয়াত কোনো ভেলু নাৰাখে। এতিয়া কাটাকাটি যায় নে নাই চাব লাগিব, মানে হৰণ যায় নে নাই চাব লাগিব। 3ৰে 4 হৰণ নাযায়, 3ৰে 2কো নাযাব, বা 2ৰেও 3ক নাযায়। গতিকে যদি নাযায় আমি ডাইৰেক্ট পূৰণ কৰি দিম। ওপৰত আছে 4 পূৰণ 2, অৰ্থাৎ 4 × 2 = 8, আৰু তলত 3 আছে। এতিয়া চোৱা, এইটো এটা অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ মানে হ'ল এটা ভগ্নাংশত লব থাকে আৰু হৰ থাকে। ওপৰৰটোক কোৱা হয় লব বুলি, এইটো লব ওপৰৰটো, আৰু তলৰটোক কোৱা হয় হৰ। যেতিয়া হৰতকৈ লব ডাঙৰ হয় তেতিয়া তাক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। এতিয়া এই 8টো 3তকৈ ডাঙৰ, গতিকে এইটো এটা অপ্ৰকৃত ভগ্নাংশ হ'ল। আৰু যেতিয়াই আমি অপ্ৰকৃত ভগ্নাংশ পাওঁ তেতিয়া তাক আমি মিশ্ৰ ভগ্নাংশলৈকে পৰিৱৰ্তন কৰিব লাগে। এতিয়া পৰিৱৰ্তন কৰাৰ নিয়মটো এনেকুৱা, অৰ্থাৎ 8ক 3ৰে হৰণ হৈ আছে নহয় জানো, তো তোমালোকে এনেকৈ ছাইডত লিখি ল'বা 8 হৰণ 3। এতিয়া 3ৰে 8ত কেইবাৰ যাব হৰণ? নিশ্চয় 2বাৰ। 3 × 2 = 6, আৰু 8ৰ পৰা 6 গ'লে বাকী থাকিলে 2। তো আমি কিহেৰে হৰণ দিছোঁ? 3ৰে দিছোঁ, 3ৰে, গতিকে 3টো থাকিবই তলত। কেইবাৰ গৈছে হৰণ দিওঁতে? 2বাৰ। গতিকে এইটোত আমি পালোঁ পূৰ্ণ সংখ্যা, এইটো লিখিব লাগিব আমাৰ এইফালে। আৰু বাকী থাকিলে 2, বাকী থকা সংখ্যাটো আমি ইয়াতে লিখিম লবৰ জেগাত। গতিকে এইটোৱে হ'ল আমাৰ এনচাৰ। এতিয়া আহা 1ৰ 2 নম্বৰ। 3/7ক 28ৰে পূৰণ কৰিব দিছে। তোমালোকে কিতাপত চাই ল'বা কুৱেশ্যনটো এবাৰ। 1ৰ 2 নম্বৰ, 3/7ক পূৰণ দিব লাগে 28ৰে। সেই আগৰ দৰেই নিয়ম, আমি লব দুটা পূৰণ কৰি দিম ওপৰত। 3 পূৰণ 28, তলত আছে অকল 7। এতিয়া নেক্সট ষ্টেপ কি, যে কটাকটি যায় নে নাই চাব লাগিব। নিশ্চয় যাব। 7ৰে 28ত যাব আমাৰ 7 4 × 28, অৰ্থাৎ 7ৰে 28ত 4বাৰ কটা গ'ল। এতিয়া তলত কোনো সংখ্যা নাই, ওপৰত কেৱল আছে 3 পূৰণ 4, অৰ্থাৎ 3 4 × 12। এইটোৱে এনচাৰ। এতিয়া আহা 1ৰ 3 নম্বৰটো। 3 নম্বৰত কোৱা হৈছে 5ক 1/7ৰে পূৰণ দিয়া। 5ক 1/7ৰে পূৰণ দিব লাগে। একেই নিয়ম, 5 × 1, তলত আছে কেৱল 7। এতিয়া 5ৰেতো 7ক
হৰণ নাযায়, একেৰে গ'লেওতো কোনো কাম নাই আৰু 7ৰো 5ক নাযাব, গতিকে ইয়াত হৰণ নাযায়, গতিকে আমি ইয়াতে চিম্পলি পূৰণ থাকিলে পূৰণ কৰিব লাগিব এতিয়া। গতিকে 5 1 গুণ কিমান হ'ব? ওপৰত 5, তলত আছে 7। এইটো এটা প্ৰকৃত ভগ্নাংশ, গতিকে এইটোৱে আমাৰ এনচাৰ। প্ৰকৃত ভগ্নাংশ মানে হ'ল লবটো সৰু আৰু হৰটো ডাঙৰ, ঠিক আছে। আৰু অপ্ৰকৃত ভগ্নাংশ মানে হ'ল যে লব ডাঙৰ হৰ সৰু, আৰু এনেকুৱা হ'লে ইয়াক আমি সদায় মিশ্ৰ ভগ্নাংশলৈকে কনভাৰ্ট কৰিব লাগে বা ৰূপান্তৰ কৰিব লাগে। এতিয়া আহা 1ৰ 4 নম্বৰ, শেষৰটো অংক 1ৰ। কৈছে 7/12ক 18ৰে পূৰণ কৰা। 7/12 আছে, পূৰণ দিব লাগে 18ৰে। ওপৰত লব দুটা পূৰণ কৰিম আগতে, 7 পূৰণ 18 আছে, তলত কেৱল 12 আছে। এতিয়া কাটাকাটি যাবনে নাই চাব লাগিব। নিশ্চয় যাব, কাৰণ 18 আৰু 12ৰ মাজত সাধাৰণ উৎপাদক আছে। 3ৰে 12কো যাব কাটা আৰু 18কো যাব, কিন্তু 4ৰে 18ক নাযায়, গতিকে আমি 3ৰে দিম। 3ৰে 12ত যাব 4 বাৰ আৰু 18ত যাব 6 বাৰ। আকৌ কাটাকাটি যাব আমাৰ 4ত যাব 2ৰে 2 বাৰ, 6ত যাব 3 বাৰ। এতিয়া আৰু নাযাব, গতিকে ওপৰত থাকিল 7 পূৰণ 3, গতিকে 7 3 গুণ 21, আৰু তলত থাকিলে 2। এগেইন আমি এইটো এটা অপ্ৰকৃত ভগ্নাংশ পাইছোঁ, গতিকে ইয়াক মিশ্ৰ ভগ্নাংশলৈকে আনিব লাগিব এতিয়া। গতিকে 2ৰে 21ত কেইবাৰ হৰণ যাব চাব লাগিব। এইটো 21 আছে, 2ৰে 2 10 বাৰ যাব, 2 10 গুণ 20, বাকী থাকিব 1, গতিকে 2ৰে গ'ল আমাৰ 10 বাৰ আৰু বাকী থাকিলে 1। এইটোৱে হৈছে আমাৰ ইয়াৰে এনচাৰ। এতিয়া আহা 2 নম্বৰ। 2 নম্বৰটো সেই একেটাই প্ৰশ্ন, পূৰণ কৰা। কিছুমান ভগ্নাংশ আমাক দিয়া আছে, সেই ভগ্নাংশবিলাক এতিয়া আমি তাৰ পূৰণ কৰি পূৰণফলবিলাক বাহিৰ কৰিব লাগিব। অ'কে, তো চাব আহা 1 নম্বৰটো, 2ৰ নম্বৰ চলুশ্যনৰ 1 নম্বৰটো। 2/5ক পূৰণ দিব লাগে, কিহেৰে দিব লাগে? 3/4ৰে। 3/4, গতিকে নিয়ম সেই একেটাই, ওপৰত লব দুটা পূৰণ, তলত হৰ দুটা পূৰণ কৰিব লাগিব। লব আছে আমাৰ 2 পূৰণ 3, লিখি ল'ম। তলত হৰ আছে 5 পূৰণ 4, সেইটোও লিখি লোৱা। নেক্সট ষ্টেপ কি আছিলে? যে কটাকটি যাবনে নাই চাব লাগে। এতিয়া 2ৰে 4ত যাব কটা, কেইবাৰ যাব? 2 বাৰ, কাৰণ 2 2 গুণ 4, অৰ্থাৎ 2ৰে 4ত গ'ল 2 বাৰ। এতিয়া 2ৰেতো 3ত কটা নাযায়। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে কটাকটি সদায় তল আৰু ওপৰতহে যায়, ওপৰে তলেহে কটাকটি যায়, কিন্তু ওপৰে কটাকটি নাযায়, বা তলে তলে কাটাকাটি নাযায়। তো ওপৰত থাকিলে অকল 3 আৰু তলত থাকিলে 5 পূৰণ 2, অৰ্থাৎ কিমান হ'ল? 5 2 গুণ 10। এইটোৱে আমাৰ এনচাৰ। এতিয়া আহা 2ৰ 2 নম্বৰটো। 2 নম্বৰ চলুশ্যন চলি আছে, তাৰে 2 নম্বৰটো কি কৈছে? যে 8/7ক 21/16ৰে পূৰণ দিয়া। 8/7ক পূৰণ দিব লাগে 21/16ৰে। তো প্ৰথমতে আমি লব দুটা ওপৰত পূৰণ কৰিম, 8 পূৰণ 21, আৰু তলত আছে 7 পূৰণ 16। এতিয়া কাটাকাটি যাব নে নাই সেইটো চাব লাগিব। নিশ্চয় যাব, 8ৰে 16ত যাই আছে আমাৰ কাটা, কেইবাৰ যাব? 2 বাৰ, কাৰণ 8 2 গুণ 16, গতিকে 8ৰে 16ত গ'ল 2 বাৰ। 7ৰে 21ত যাব 3 বাৰ,
কাৰণ 7 3 গুণ 21। এতিয়া ওপৰত থাকিলে 3 আৰু তলত আছে 2 অৰ্থাৎ 3/2। এইটো আমি কি পালো এটা অপ্ৰকৃত ভগ্নাংশ। গতিকে ইয়াক মিশ্ৰ ভগ্নাংশলৈকে আনিব লাগিব। 2ৰে 3 হৰণ যাব এবাৰ অৰ্থাৎ 2 1 গুণ 2 বাকি কিমান থাকিব 1। এইটো আমাৰ হল এনসাৰ। তোমালোকে যদি এনেকৈ বুজি পোৱা নাই এনেকৈ সাইডত কৰি লৈ পেলাই ওলাব পাৰা যে 2ৰে যাব 2 1 গুণ 2 বাকি থাকিব 1 অৰ্থাৎ 2ৰে একবাৰ গৈছে আৰু বাকি এবাৰ আছে। এতিয়া 2ৰ 3 নম্বৰটো আহা। 3 নম্বৰত কৈছে যে 3n 1/5ক 4/7ৰে পূৰণ দিব লাগে। 3n 1/5 into 4/7। গতিকে এইটো আমাৰ কি এটা মিশ্ৰ ভগ্নাংশ। 3n 1/5টো হৈছে আমাৰ এটা মিশ্ৰ ভগ্নাংশ। গতিকে প্ৰথমতে ইয়াক আমি অপ্ৰকৃত ভগ্নাংশলৈকে ভাঙি ল'ব লাগিব। ভাঙাৰ নিয়মটো হ'ল এনেকুৱা, চোৱা তোমালোকে ধ্যান দিবা দেই। 5ৰে এই 3ক পূৰণ দিব লাগিব অৰ্থাৎ এই হৰটোৰে এই যিটো পূৰ্ণ সংখ্যা তাক দিব লাগিব পূৰণ আৰু ওপৰত যিটো লব আছে আমাৰ সেই লবটো সেই পূৰণফলৰ লগত যোগ কৰিব লাগিব। এইটো হৈছে আমাৰ নিয়ম। আমি কৰি চাওঁ আহা। তলত হৰ আছে কিমান 5 লিখি লোৱা। এইটো 5 3 গুণ 15 আৰু এইটো কি কৰিব লাগিব এতিয়া সেই পূৰণফলৰ লগত যোগ কৰিব লাগিব। গতিকে 15 যোগ 1 16। আকৌ এবাৰ কৈছোঁ 5 3 গুণ 15 15 যোগ 1 তাৰ মানে কিমান 16। পূৰণ আছে পূৰণ দিয়া 4/7। এতিয়া 16 into 4 লিখা আৰু তলত কি আছে 5 into 7। কাটাকাটি যাবনে নাই সেইটো চাব লাগে। এতিয়া 7ৰে 16 হৰণ নাযাব, কোনো সাধাৰণ উৎপাদকো নাই। 4ৰে 5ত নাযায়, গতিকে এইটো আমাৰ কাটাকাটি নাযাব। ঠিক আছে, তো নগ'লে আমি কি কৰিম ডাইৰেক্ট ইয়াক পূৰণে কৰি দিম। পূৰণ কেনেকৈ কৰিম ওপৰত কেইটা ওপৰত অৰ্থাৎ লব আৰু লবৰ লগত পূৰণ, হৰ আৰু হৰৰ লগত পূৰণ। ঠিক আছে, ওপৰে তলে বা তলে ওপৰে কিন্তু পূৰণ নহয়, অকল হৰণহে হয়, কটাকটিহে যায়। ঠিক আছে, গতিকে 4 6 গুণ 24 24ৰ 4 হাতে 2 4 1 গুণ 4 4 2 6। গতিকে ওপৰত পালোঁ আমি লবত 64 আৰু ইফালে হৰত আছে 5 পূৰণ 7 অৰ্থাৎ 5 7 গুণ 35। এগেইন এইটো এটা অপ্ৰকৃত ভগ্নাংশ। গতিকে 35 ইয়াক আমি এতিয়া 64ক 35ৰে হৰণ দিব লাগিব। 35 দুগুণ হৈছে আমাৰ 70 70 হ'লে 64তকৈ অবভিয়াছলি বেছি হ'ব, নোৱাৰো দিব এবাৰে যাব। 35 1 গুণ 35 4ৰ পৰা 5 নাযায়, 1 ধাৰ কৰিলোঁ 14 হ'ল, 14ৰ পৰা 5 গ'লে হ'ব আমাৰ 9 আৰু ইয়াত থাকিল 5 কাৰণ 1 ধাৰ কৰিছিলোঁ নহয়। 5ৰ পৰা 3 গ'লে 2 অৰ্থাৎ 35ৰে কেইবাৰ গৈছে এবাৰ, গতিকে 1 লিখা ইয়াতে। বাকী আছে কিমান 29, গতিকে 29 লিখা ইয়াতে। এইটোৱে হৈছে আমাৰ এনসাৰ। এতিয়া 2ৰ 4 নম্বৰটো চোৱা, যেটো 2ৰ শেষৰটো অংক। কি দিয়া আছে 2n 4/9 2n 4/9 ইয়াক পূৰণ দিব লাগে 3n 1/5ৰে 3n 1/5ৰে। তো দুটাই মিশ্ৰ ভগ্নাংশ, গতিকে দুটা মিশ্ৰ ভগ্নাংশক আমি প্ৰথমে অপ্ৰকৃত ভগ্নাংশলৈকে ৰূপান্তৰ কৰিম। নিয়মটো কি আছিলে ভাঙাৰ অলপ আগতে কৈছোঁ যে এইটোৰে এইটোক পূৰণ, তাৰপিছত সেই পূৰণফলটো ইয়াৰ লগত যোগ। অৰ্থাৎ তলত 9 আছে, 9 2 গুণ 9 2 গুণ 18 আৰু 18 যোগ 4 মানে কি 22 অৰ্থাৎ 22।
পূৰণ চিন আছে, পূৰণ চিন দিয়া, তলত 5 আছে লিখিলোঁ আগতে, হৰটো মানে আগতে লিখি লৈছোঁ। 5 3 গুণ 15, 15 যোগ 1 16। এতিয়াও ওপৰত লব লব পূৰণ অৰ্থাৎ 22 ইন্টু 16, তলত হৰ হৰ পূৰণ অৰ্থাৎ 9 ইন্টু 5। এতিয়া কটাকটি যাবনে নাই সেইটো চাব লাগিব। দেখিলোঁ ইয়াতো কোনো নাযাব, 5ৰে 22টো নাযায়, 9ৰে 16ক নাযায়, 9ৰে 22টো নাযায়, গতিকে ডাইৰেক্ট ওপৰৰখিনি আমি পূৰণ কৰি দিম। এতিয়া 22 পূৰণ 16 অৰ্থাৎ 22 পূৰণ 16 মানে কিমান? 6 2 গুণ 12, 2 হাতে 1, 6 2 গুণ 12 হাতে 1 13, 1 2 গুণ 2, 1 2 গুণ 2, গতিকে 2 3 যোগ 2 5 আৰু 2 1 3 অৰ্থাৎ 352। আৰু তলত থাকিলে 9 পূৰণ 5 মানে 9 5 গুণ 45। এতিয়া 352 45ৰে দিব লাগিব পূৰণ, হৰণ দিব লাগিব। তো কেইবাৰ যাব আমাৰ? 45 7 বাৰ, গতিকে 7 5 গুণ 35ৰ 5 হাতে 3, আকৌ 7 4 গুণ 28, 28 3 31, ঠিক আছে, 315। ইয়াতকৈ যদি আমি বেছি দিওঁ অৰ্থাৎ 45 8 বাৰ দিলে 352তকৈ বেছি হ'ব, দিব নোৱাৰিম। এতিয়া 2ৰ পৰা 5 নাযাব, 1 ধাৰ কৰিলেও 5ৰ পৰা, ঠিক আছে, 12ৰ পৰা 5 গ'লে 7 আৰু 4ৰ পৰা 1 গ'লে 3, গতিকে বাকী থাকিলে কিমান? 37 অৰ্থাৎ 45ৰে গৈছে 7 বাৰ, বাকী থাকিলে 37। এইটোৱে হৈছে আমাৰ এনচাৰ। তো 2 নম্বৰ কেইটাও চালোঁ, ভালকৈ বুজিছা নহয় তোমালোকে? যদি বুজিছা নিশ্চয় তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো। আৰু যোনে বুজিছা কমেণ্টত জনাবা, ঠিক আছে? এতিয়া আহা 3 নম্বৰ কেইটা। 3 নম্বৰতো সেই তোমাৰ চোৱা প্ৰশ্নত কি কৈছে যে পূৰণফল উলিওৱা। সেই একেটাই কথা, পূৰণ কৰা, পূৰণফল উলিওৱা, একেটাই বস্তু। তো 3ৰ যিটো প্ৰথম 1 নম্বৰটো মানে সেইটো কৰোঁ আহা আগতে। 3 নম্বৰ সলিউশ্যন 1 নম্বৰ কি দিয়া আছে যে 9/16ক 8/15ৰে পূৰণ দিব লাগে। 9/16 পূৰণ 8/15। তো ওপৰত লবকেইটা আমি পূৰণ দি লওঁ আগতে। 9 পূৰণ 8, তলত আছে 16 পূৰণ 15। নেক্সট ষ্টেপ কি চাব লাগে যে কাটাকাটি যায় নে নাই চাব লাগে। 8ৰে 16 দুবাৰ যাব, কাৰণ 8 2 গুণ 16। এতিয়া 9 আৰু 15ৰ মাজত এটা কমন ফেক্টৰ আছে, সেইটো কি যে 3, অৰ্থাৎ 3ৰে 9কো হৰণ যায়, 15কো যায়, নহয় জানো? এতিয়া 3ৰে 9 3 বাৰ আৰু 15ত 5 বাৰ। তো ওপৰত থাকিলে অকল 3, গতিকে 3 লিখিলোঁ, তলত থাকিলে 2 পূৰণ 5 অৰ্থাৎ 2 5 গুণ 10। এইটোৱে হৈছে আমাৰ এনচাৰ। এতিয়া আহা 3ৰ 2 নম্বৰটো। 3ৰ 2 নম্বৰত 9ক পূৰণ দিব লাগে 5/12ৰে। 9 ইন্টু 5/12। তো ওপৰত লব দুটা আমি পূৰণ দি লওঁ আগতে। 9 পূৰণ 5, তলত থাকিলে অকল 12। এতিয়া কাটাকাটি যাবনে নাই চাব লাগে। 3ৰে যাব, 3ৰে 9ত যাব 3 বাৰ আৰু 12ত যাব 4 বাৰ। এতিয়া 4ৰে 3কো নাযায়, 5কো নাযায়, গতিকে ওপৰত থাকিলে 3 পূৰণ 5 মানে 3 5 গুণ 15 আৰু তলত 4। এগেইন এইটো অপ্ৰকৃত ভগ্নাংশ, গতিকে ইয়াক মিশ্ৰ ভগ্নাংশলৈকে এতিয়া কনভাৰ্ট কৰিব লাগিব। 15
আৰু 4ৰে হৰণ দিম ইয়াক 4ৰে যাব আমাৰ কেইবাৰ 3বাৰ 4 3 গুণ 12 বাকী থাকিলে 5ৰ পৰা 2 গ'লে 3 আৰু 1ৰ পৰা 1 গ'লে 0 0 তো বাওঁফালে লিখি লাভ নাই গতিকে 4 কেইবাৰ গ'ল 3বাৰ আৰু বাকী ৰৈছে 3 ঠিক আছে গতিকে 3 and 3/4 হৈছে ইয়াৰে এনসাৰ এতিয়া আহা 3ৰ 3 নম্বৰ তোমালোকে বুজি পাই আছা নহয় জানো ভালকে মন দি চালে নিশ্চয় বুজি পাবা আৰু ঘৰত এক্সট্ৰাকে প্ৰেক্টিছ কৰি থাকিবা দেই 3ৰ 3 নম্বৰটো চাওয়া এতিয়া 3/4 into 5/2 ওপৰত লব দুটা পূৰণ দিম 3 পূৰণ 5 তলত হৰ দুটা 4 পূৰণ 2 কাটে কাটে যাব কাটা কাটি নাযায় ঠিক আছে গতিকে ডাইৰেক্ট পূৰণ দিয়া 3 5 গুণ 15 আৰু 4 2 গুণ 8 গতিকে 8 8ৰে 15ৰ ভিতৰত যাব হৰণ কৰিলে এবাৰ কাৰণ 8 2 গুণ 16 বেছি হৈ যাব এবাৰে যাব 8 1 গুণ 8 বাকি ৰল কিমান 7 গতিকে 1 and 7/8 হৈছে ইয়াৰে এনসাৰ এতিয়া 4 নম্বৰটো 4 নম্বৰত 5/14ক 5/14ক পূৰণ দিব লাগে 7ৰে গতিকে ওপৰত লব দুটা পূৰণ কৰিম 5 into 7 তলত অকল হৰ এটাই আছে 14 আছে এতিয়া নেক্সট স্টেপ কি ইয়াত চাব লাগে কাটা কাটি যাব নাই চাব লাগে 7ৰে 14ত যাব দুবাৰ গতিকে 5/2 পালো এতিয়া 2ৰে 5ত যাব হৰণ দুবাৰ 2 2 গুণ 4 আৰু বাকি থাকিব কিমান 5ৰ পৰা 4 গ'লে 1 এইটো হৈছে আমাৰ এনসাৰ এতিয়া আহা 5 নম্বৰ 3ৰ 5 নম্বৰত দিছে আমাক 7 and 5/9 তাক পূৰণ দিব লাগে 3/8ৰে 3/8ৰে পূৰণ দিব লাগে তো এই মিশ্ৰ ভগ্নাংশটো আগতে ভাঙি ল'ম 9 লিখি ললোঁ হৰটো 9 7 গুণ 63 আৰু 63 পাছে হৈছে আমাৰ 68 বা 68 into 3/8 গতিকে 68 into 3 ওপৰত আছে আৰু তলত আছে 9 into 8 এতিয়া কাটা কাটি যায় যদি কৰিব লাগিব 3ৰে যাব 3ৰে 9 যাব 3বাৰ এইটো যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যা সদায় 2ৰে হৰণ যাবই গতিকে 4ত যাব গতিকে 4ত যাব 4 দি দুবাৰ আৰু 4 দি যাব নেকি চাই লওঁ আগতে 4 দি এবাৰ হলে 28 যাব গতিকে 4ৰে 8ত দুবাৰ আৰু 68 6 4 দি যাব এবাৰ 4 1 গুণ 4 6ৰ পৰা 4 গ'লে 2 সেই 2টো ইয়াতে লগ লাগিলে 2 আৰু 8 মিলি পেলাই 28 হল 28ত 7 বাৰ যাব এতিয়া 2ৰে 17 কো নাযায় 3ৰেও নাযায় গতিকে ওপৰত থাকিলে অকল কিমান 17 আৰু তলত থাকিলে আমাৰ 3 পূৰণ 2 অৰ্থাৎ 3 2 গুণ 6 এইটো এটা অপ্ৰকৃত ভগ্নাংশ গতিকে মিশ্ৰ ভগ্নাংশলৈকে লৈ আহিম 6ৰে 17ত যাব আমাৰ 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 18 হলে বেছি হ'ব গতিকে দুবাৰ গ'ল 6 2 গুণ 12 আৰু 17ৰ পৰা 12 গ'লে বাকি থাকিলে আমাৰ 5 অৰ্থাৎ 2 and 5/6 হ'ব ইয়াৰে এনসাৰ এতিয়া আহা শেষৰটো অংক 6 নম্বৰ কি দিয়া আছে যে 6 and 11/14 তাক পূৰণ দিব লাগে 3 and হাফেৰে প্ৰথমতে ভাঙিব লাগিব ইয়াক 14 তলত আছে লিখি লোৱা 14 পূৰণ 6 অৰ্থাৎ 14 পূৰণ 6 6 4 গুণ 24ৰ 4 হাতে 2
6 1 গুণ 6 6 2 8 অৰ্থাৎ 84 84ৰ লগত আকৌ 11 এটা প্লাছ দিব লাগিব গতিকে 84 প্লাছ 11 গতিকে 4 1 5 8 1 9 অৰ্থাৎ 95 ইনটু হৰটো লিখি লৈছো আগতে 2 3 গুণ 6 6 যোগ 1 7 এতিয়া ওপৰত আছে 95 ইনটু 7 তলত আছে 14 ইনটু 2 এতিয়া কাটাকাটি যায় না নাই চাও আহা 7ৰে 14 যাব দুবাৰ 2ৰে তো 95ত নাযায় কাৰণ 2 যুগ্ম সংখ্যা 95 তো অযুগ্ম সংখ্যা এতিয়া ওপৰত থাকিলে 95 আৰু তলত থাকিলে 2 পূৰণ 2 মানে 4 এতিয়া 95ক 4ৰে দিব লাগিব হৰণ 4ৰে 9 যাব দুবাৰ 4 2 গুণ 8 9ৰ পৰা 8 গ'লে 1 আৰু এই 5টো নমাই লৈ আহা 15 হ'ল 4ৰে 15ত যাব তিনিবাৰ 4 3 গুণ 12 5ৰ পৰা 2 গ'লে 3 অৰ্থাৎ 3 বাকি ৰ'ল গতিকে 4ৰে যাব কেইবাৰ 23 বাৰ 23 বাকি ৰ'ল আমাৰ 3 এইটো হ'ল আমাৰ ইয়াৰে এনসাৰ নেক্সট 4 নম্বৰ কেটা চাও আহা সেই একেটাই প্ৰশ্ন পূৰণফল উলিওৱা 4 নম্বৰ সলিউশন 1 নম্বৰটো 5 into 3 by 7 into 1 by 6 গতিকে ওপৰত হৰ কেটা আমি পূৰণ ওপৰত লব কেটা পূৰণ দিম 5 into 3 into 1 তলত হৰ কেটা পূৰণ 7 into 6 এতিয়া কটাকটি যায় না নাই চাব লাগে গতিকে 3ৰে 6 যাব দুবাৰ 2ৰে তো 5ত হৰণ না যায় 7ৰেও না যাব তো এতিয়া ওপৰত থাকিলে 5 পূৰণ 1 অৰ্থাৎ 5 1 গুণ 5 আৰু তলত 7 2 গুণ 14 গতিকে এইটো হৈছে আমাৰ ইয়াৰে এনসাৰ 5/14 এতিয়া হা 2 নম্বৰটো 4ৰ 2 নম্বৰত দিয়া আছে আমাক 4/3 into 6/8 into 5/12 তো ওপৰত আমি কি কৰিব লাগিব প্ৰথমতে লব কেটা পূৰণ দিব লাগিব 4 into 6 into 5 আৰু তলত হৰ কেটা পূৰণ গতিকে 3 পূৰণ 8 পূৰণ 12 নেক্সট স্টেপ কি আছিল যে কাটাকাটি যায় না নাই চাব লাগে এতিয়া 4ৰে 8ত যাব দুবাৰ কাৰণ 4 2 গুণ 8 3ৰে যাব 6 দুবাৰ এই 2 আৰু এই 2 কাটাকাটি গ'ল এতিয়া ওপৰত থাকিলে কি অকল 5 তলত থাকিলে অকল 12 গতিকে 5ৰে 12 তো কাটাকাটি না যাব গতিকে ওপৰত থাকিলে 5 তলত থাকিলে 12 অৰ্থাৎ 5/12 হ'ল ইয়াৰে এনসাৰ এতিয়া হা 4ৰ 3 নম্বৰ কি দিয়া আছে আমাক চাব লাগিব 4n 1/5 into 2n 1/12 into 3n 1/5 3n 1/5 ঠিকে লিখিছো নে 4n 1/5 into 2 ইয়াতো ভুল হৈছে 2n 1/12 into 3n 1/5 এইটো আমাক দিয়া আছে এতিয়া প্ৰথমতে আমি এই গটেকেটা মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশলৈকে কি কৰিব লাগিব ভাঙিব লাগিব ৰাইট গতিকে 5 5 4 গুণ 20 যোগ 1 তাৰ মানে কিমান 21 পূৰণ চিন আছে পূৰণ চিন দিয়া 12 12 2 গুণ 24 একে 25 পূৰণ
5 3 গুণ 15 একে কিমান 16 ওপৰত লব কেইটা এতিয়া পূৰণ 21 ইনটু 25 ইনটু 16 তলত 5 ইনটু 12 ইনটু 5 এইখিনিলৈকে বুজি পাইছা নিশ্চয় বুজি পালে কমেন্টত জনাবা দেই এতিয়া 5 ৰে 25ত গ'ল 5 বাৰ আৰু এই ওপৰত 5 এই তলত 5 গ'ল কটাকটি এতিয়া আমাৰ 12 যাব 4 ৰে 3 বাৰ আৰু 16 যাব 4 বাৰ তো 3 ৰে 21 যাব আকৌ 7 বাৰ গটিকে তলত একো সংখ্যা বাকি নৰল ওপৰত কি থাকিলে 7 পূৰণ 4 অৰ্থাৎ 7 4 গুণ 28 28 হল আমাৰ এনসার এতিয়া হা 4 নম্বৰটো 4 নম্বৰত দিয়া আছে আমাক 1/8 into 3n 1/19 into 2n 3/5 1/8 into 3n 1/19 into 2n 3/5 এটা 1/8 into 19 পূৰণ 3 কিমান হ'ব 19 পূৰণ 3 3 9 গুণ 27 7 হাতে 2 3 গুণ 3 2 5 অৰ্থাৎ 57 প্লাস 1 কিমান 58 ঠিক আছে ইনটু 5 টো তলত লিখি লোৱা 5 2 গুণ 10 10 যোগ 3 13 এটা ওপৰত লব কেইটা পূৰণ 1 ইনটু 58 ইনটু 13 তলত হৰ কেইটা পূৰণ অৰ্থাৎ 8 ইনটু 19 ইনটু 5 এতিয়া কটাকটি যাবনে নাই হেতু চাব লাগে হয় না নহয় তো 8 ৰে তো 58 না যাব 4 ৰে যায় না চাব মই আগতে 4 ৰে 5ত এবাৰ 4 গুণ 4 1 18 হল 18 আকৌ 4 ৰে না যায় 5 ৰে তো ইয়াক এটাকো না যাব 13 ৰে 19 না যাব গতিকে আমি প্ৰথমতে ইয়াক দুই ৰে কাটো ঠিক আছে 2 ৰে 8 যাব 4 বাৰ আৰু 2 ৰে 58 যাব 5ত গল 2 2 গুণ 4 5ৰ পৰা 4 গলে 1 18 হল 2 9 গুণ 18 এতিয়া আৰু ই কাটাকাটি না যাব গটিকে ইয়াক আমি ওপৰৰ কেটা পূৰণ দিব লাগিব ওপৰত কি থাকিলে 1 পূৰণ 29 পূৰণ 13 1 29 গুণ 29 গটিকে 29 পূৰণ 13 হেতু পূৰণ দি চাব হা কিমান হয় 29 পূৰণ 13 3 9 গুণ 27 7 হাতে 2 3 2 গুণ 6 6 2 8 1 9 গুণ 9 1 2 গুণ 2 7 9 8 17 17 7 হাতে 1 2 হাতে 3 অৰ্থাৎ ওপৰত কিমান পালো 377 আৰু তলত কি পূৰণ হৈ আছে যে 4 ইনটু 19 ইনটু 5 4 5 গুণ 20 আকৌ 20 পূৰণ 19 কৰিব লাগিব গটিকে 19 পূৰণ 20 0 9 0 0 হ'ব 2 9 গুণ 18 8 হাতে 1 2 1 গুণ 2 হাতে 3 গতিকে 0 8 3 কিমান পালো আমি 380 ঠিক আছে অৰ্থাৎ 377/380 হ'ব ইয়াৰ এনসার এতিয়া 4 5 নম্বৰ কি দিয়া আছে আমাৰ 2n 1/5
ইনটু 2.5 ইনটু 1 and 3/7। আগতে আমি গোটেইকেইটা মিশ্ৰ ভগ্নাংশ কি কৰিম জানাই তোমালোকে চাগে এতিয়া যে গোটেইকেইটা আমি এতিয়া ভাঙিব লাগিব। প্ৰথমতে তলত 5 আছে, হৰটো লিখি ল'লা। এতিয়া হৰেৰে এই পূৰ্ণসংখ্যাক পূৰণ, তাৰ লগত এই লবটোক যোগ, ঠিক আছে, যোগ কৰিব লাগিব লাষ্টত। 5 2 গুণ 10, 10 একে 11, পূৰণ আছে পূৰণ দিয়া, হৰটো লিখি লৈছোঁ। 2 2 গুণ 4, 4 একে 5, পূৰণ আছে পূৰণ দিয়া, তলত হৰ আছে 7, 7 1 গুণ 7, 7 3 10। এতিয়া 11 ইনটু 5 ইনটু 10 বাই 5 ইনটু 2 ইনটু 7। এই 5 কাটা গ'ল, 2ৰে 10ত 5 বাৰ, আৰুতো নাযাব কাৰণ 7ৰে 11ক হৰণ নাযায়, 5ৰে 7কো নাযায়। গতিকে 11 পূৰণ 5 মানে কিমান 55, আৰু তলত থাকিলে 7। এতিয়া 7ৰে 55ত যাব আমাৰ 7 গুণ 56, বেছি হ'ব, 7 যাব 7 বাৰ, 7 7 গুণ 49, আৰু 55ৰ পৰা 49 গ'লে বাকী থাকিলে 6, অৰ্থাৎ 7 and 6/7 হ'ল ইয়াৰে এনচাৰ। তোমালোকে যদি এনেকৈ বুজি পোৱা নাই, মই এনেকৈ কৰি দিছোঁ একবাৰ। 55ক দিব লাগে হৰণ কিমান 7ৰে, 7 7 গুণ 49 নহয় জানো। এতিয়া 5ৰ পৰা 9 নাযায়, 11 কৰা, 15ৰ পৰা 9 গ'লে 6, আৰু 4ৰ পৰা 4 গ'লে 0। তো 7ৰে গ'ল কিমান বাৰ 7 বাৰ, বাকী থাকিলে 6, ঠিক আছে। এতিয়া আহা 4ৰ শেষৰটো অংক, 6 নম্বৰ। 3 1/3 ইনটু 4n 2/5 ইনটু 1n 6/7। তো সেই একেটাই নিয়ম, 3 তলত লিখিলোঁ, 3 3 গুণ 9 একে 10, পূৰণ, তলত 5 5 4 গুণ 20, 2 22, পূৰণ, 7 1 গুণ 7, 7 6 13, ওপৰত লবকেইটা পূৰণ, 10 পূৰণ 22 পূৰণ 13, তলত হৰকেইটা পূৰণ, 3 পূৰণ 5 পূৰণ 7। 5ৰে 10ক গ'ল দুবাৰ, এতিয়া 3ৰেতো 22ত নাযায়, 3ৰে 13তো হৰণ নাযায়, 7ৰো নাযায় 22ত হৰণ, আৰু 7ৰে 13তো হৰণ নাযায়। গতিকে এতিয়া নগ'লেতো উপায় নাই, ওপৰৰ সংখ্যাকেইটা পূৰণ দিম, তলৰ সংখ্যাকেইটা তলৰ লগত পূৰণ দিম। তো 22 পূৰণ 2, 22 দুগুণ হ'ব কিমান 44, আৰু 44 পূৰণ 13 কৰিব লাগিব এতিয়া। তো 44ক 13ৰে পূৰণ দিলে হ'ব কিমান চাব আহা, 44 পূৰণ 13, 3 4 গুণ 12, 12ৰ 2 হাতে 1, 3 4 গুণ 12 একে 13, 1 4 গুণ 4, 1 4 গুণ 4, 2 4 3 7, 4 একে 5, অৰ্থাৎ 572, 572। আৰু তলত কি আছে আমাৰ 3 পূৰণ 7, অৰ্থাৎ 3 7 গুণ 21। এতিয়া আমি 572ক 21ৰে কেইবাৰ হৰণ যাব চাব লাগিব। 21 দুগুণ হৈছে আমাৰ কিমান 42, গতিকে 21ৰে 57ত কেইবাৰ গ'ল দুবাৰ, 42, 7ৰ পৰা 2 গ'লে 5, আৰু 5ৰ পৰা 4 গ'লে 1, এই 2টো এতিয়া নমাই লৈ আহা। 21ৰে যাব এতিয়া আমাৰ 7 বাৰ, 7 1 গুণ 7, আৰু 7 2 গুণ 14, বাকী থাকিলে আমাৰ 1 ধাৰ কৰিলোঁ, 12ৰ পৰা 7 গ'লে কিমান 5, এতিয়া 21ৰে গৈছে কিমান বাৰ 27 বাৰ, আৰু বাকী ৰৈছে আমাৰ 5, গতিকে এইটোৱে হৈছে আমাৰ এনচাৰ। এতিয়া আমাৰ 4 নম্বৰ কেইটাও শেষ হ'ল। এতিয়া 5 নম্বৰ চাওঁ আহা।
5 নম্বৰত কি দি আছে চোৱা প্ৰশ্ন চোৱা তোমালোকে মান নিৰ্ণয় কৰা অৰ্থাৎ মান আমি নিৰ্ণয় কৰিব লাগিব প্ৰথমটো চাবা হা কৰিলে আমি নিশ্চয় বুজি পাম 5ৰ এতিয়া 1 নম্বৰটো কি দি আছে 16ৰ 3/8 16ৰ 3/8 অৰ্থাৎ 16ৰ যদি 16ক আমি 8টা ভাগ কৰোঁ সেই 8টা ভাগৰ আমাক 3 ভাগ লাগে ঠিক আছে ইয়াৰ অৰ্থটো হ'ল এনেকুৱা 16ক যদি আমি 8টা ভাগ কৰোঁ সেই 8 ভাগৰ 3 ভাগ লাগে আমাক ঠিক আছে সেই 3 ভাগৰ মান কিমান হ'ব সেইটো নিৰ্ণয় কৰিব লাগে তো 16 এই ৰটো আছে না ৰৰ জায়গাত খালি এটা পূৰণ চিন দি দিয়া এনেকে আৰু 3/8 তো ওপৰত আছে কি 16 × 3 তো তলত কি আছে অকল 8 এতিয়া 8ৰে 16 গ'ল দুবাৰ তলত কোনো সংখ্যা নাই এতিয়া ওপৰত কি আছে 2 পূৰণ 3 তাৰ মানে 6 6 হ'ল আমাৰ ইয়াৰে এনসাৰ নেক্সট 5ৰ 2 নম্বৰটো চোৱা 3/7ৰ হাফ লাগে আমাক যে 3/7ৰ হাফ কিমান হ'ব গতিকে 3/7 ৰৰ জায়গাত কি পূৰণ আৰু এফালে হাফ গতিকে 3 × 1 ওপৰত আৰু 7 × 2 তলত আছে 2ৰে 3 হৰণ নাযায় 7ৰো নাযাব গতিকে 3 × 3 7 2 × 14 3/14 হ'ল ইয়াৰে এনসাৰ 5ৰ 3 নম্বৰটো চোৱা এতিয়া 1 and 4/5ৰ 2/3 লাগে আমাক ঠিক আছে তো প্ৰথমে এইটো ভাঙিব লাগিব ভাঙাৰ নিয়মটো জানাই হৈছে চাগে এতিয়া তোমালোকে 5 × 5 আৰু 5 × 4 কিমান হ'ব 9/5 ৰৰ জায়গাত পূৰণ 2/3 এতিয়া 9 × 2 ওপৰত 5 × 3 তলত 3ৰে 9 গ'ল 3 বাৰ 2ৰে পাছত নাযায় এতিয়া ওপৰত থাকিলে কি 3 পূৰণ 2 অৰ্থাৎ 3 2 × 6 তলত আছে 5 অপ্ৰকৃত ভগ্নাংশ গতিকে 5ৰে 6 যাব কিমান বাৰ 5ৰে 6 যাব এবাৰ 5 × 1 = 5 বাকি থাকিব কিমান 6ৰ পৰা 5 বিয়োগ গ'লে 1 অৰ্থাৎ 5ৰে গ'ল কিবাৰ এবাৰ বাকি থাকিলে 1 অৰ্থাৎ 1 and 1/5 হৈছে ইয়াৰে এনসাৰ এতিয়া আহা 5ৰ 4 নম্বৰ 4 and 2/9 নর 4 and 2/9 নর 1.5 লাগে দুটা মিশ্র ভগ্নাংশ ভাঙিবই লাগিব উপায় নাই 9 9 4 × 36 36 36 + 2 38 ৰৰ জায়গাত কি পূৰণ 2 1 × 2 + 1 3 ওপৰত কি আছে 38 × 3 তলত কি আছে 9 × 2 3ৰে 9 গ'ল আমাৰ 3 বাৰ কাৰণ কিয় 3 3 × 9 নহয় জানো এতিয়া 2ৰে 38ত কিমান বাৰ যাব কোৱাচোন তোমালোকে কমেন্টত কৰিবা 2ৰে 38ত যাব প্ৰথমতে 3 কেইবাৰ যাব হেতু চোৱা 2ৰে 3ত যাব এবাৰ 2 1 × 2 কাক দিছো হৰণ 3ক দিছো গতিকে 2 1 × 2 হে হ'ল এতিয়া 3ৰ পৰা 2 বিয়োগ গ'লে কিমান থাকিলে 1 সেই 1টো আহিলে ইয়াতে ধৰা ইয়াতে আছে লুকাই আছে মানে তো 18ত কেইবাৰ যাব এতিয়া 18ত যাব 9 বাৰ কাৰণ 2 9 × 18 এতিয়া ওপৰত থাকিলে 19 তলত থাকিলে 3 19/3 অপ্ৰকৃত ভগ্নাংশ গতিকে কি কৰিম কোৱা তোমালোকে ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈকে পৰিৱৰ্তিত কৰিব লাগিব 3 আছে 3ৰে কিমান বাৰ যাব 19ত হৰণে দি চাও হয় নেকি হৰণ দি চাও আমি কিমান বাৰ যাব 3ৰে দিব লাগে হৰণ 19ক 3 6 × 18 19ৰ পৰা 18 টাটা বাই বাই গ'ল এতিয়া থাকিলে কিমান বাকি 1 এতিয়া
3 6 গুণ 18 বাকি থাকিলে 1 এইটোৱে হ'ল আমাৰ কি এনসার এতিয়া 3 সরি 5 5 নম্বৰটো 5 নম্বৰত কি দিয়া আছে আমাক 9 and 2/3 5/8 লাগে 9 and 2/3 5/8 গতিকে 3 আছে 3 9 গুণ 27 27 যোগ 2 29 ৰৰ জায়গাত কি পূৰণ এতিয়া 5/8 again 29 into 5 ওপৰত 3 into 8 তলত 3 রে 500 কো না যায় 3 রে 29 তো হরণ না যায় 18 তো না যাব জুলুম হৈ গল নহয় জানো ইয়াত তো কি কৰা যাব এতিয়া এতিয়া বেলেগ উপায় নাই এইটো সংখ্যাৰ এইটো পূৰণ দিয়া ওপৰত আৰু তলৰ সংখ্যাটা পূৰণ দিয়া অৰ্থাৎ 5 9 গুণ 45 और 5 हाथे 4 5 2 गुण 10 4 14 145 और तলত 3 8 गुण 24 অপ্রকৃত ভগ্নাংশ নহল জানো এতিয়া কি কৰিম আমি ইয়াক মিশ্র ভগ্নাংশলৈকে আনিব লাগিব তো 145 আছে ইয়াক আমি হৰণ দিব লাগে কিহেৰে 24 এৰে কেইবাৰ যাব 6 बार 6 4 गुण 26 और 4 हाथे 2 6 2 गुण 12 2 14 144 পালো 5 ৰ পৰা 4 গলে 1 অৰ্থাৎ 26 এৰে হৰণ দিওতে কেইবাৰ গৈছে মনোযোগ দিয়া অলপ 6 কেইবাৰ গৈছে 6 বাৰ আৰু ইয়াতে কিমান বাকি ৰৈছে 1 অৰ্থাৎ 6 and 1/24 এনসার এতিয়া আহে শেষৰটো অংক 9/16 or 1/6 লাগে 9/16 or 1/6 লাগে তো 9/16 ৰৰ জায়গাত পূৰণ 1/6 9 into 1 16 into 6 3 रे 9 3 बार और 6 যাব 2 बार कारण 3 3 गुण 9 3 2 गुण 6 হয়নে নাই তো ওপৰত কি থাকিলে এতিয়া 3 পূৰণ 1 3 1 গুণ 3 আৰু 16 2 গুণ 32 এইটো হল আমাৰ ইয়াৰ এনসার তো আজিলৈ ইমানেই বাকিখিনি আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত সমাধানবিলাক কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে নিয়মীয়াকৈ ক্লাস 7 ৰ মেথছৰ এই ভিডিঅ'সমূহ পাই থকা ঠিক আছে থ্যাংক ইউ